নাই ভাল হৈছে নিৰ্বাচনী প্ৰচাৰ ভাল হৈছে। আমি আজি মৰিগাঁও সমষ্টিত আমি প্ৰচাৰ আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ লগত আমাৰ সন্মানীয় বিধায়ক জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আছে, আমাৰ জিলা বিজেপিৰ সভাপতি আছে, অগপৰ আমাৰ এই সমষ্টিৰ সভাপতি আছে। আমি মিত্ৰজোঁট ইয়াত আহি পেলাই সভা কৰিছোঁ আৰু উপস্থিতি আপোনালোকে দেখিছে যথেষ্ট আই মাতৃ আহি ইয়াত উপস্থিত হৈছে আৰু বিশেষকৈ অসমীয়া যি হিন্দু মহিলাসকল ইয়াত উপস্থিত হৈছে। ইয়াই প্ৰমাণ কৰে যে আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বটো প্ৰমাণ হয় আৰু নগাঁও লোকসভা আমি জিকিম সেইটো প্ৰমাণ হৈছে। নাই মাইনৰিটি লোকসকলে আমাক ভোট দিব। আমি তেখেতসকলৰ মাজত গৈ আমি সভা সমিতি কৰিছোঁ, তেখেতসকলক আমি লগ পাইছোঁ। তেখেতসকলে কথা দিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 10 বছৰে যিমানখিনি কাম কৰিছে তেওঁলোকৰ অঞ্চলতো সেই কাম হৈছে আৰু তেখেতসকলৰ বহু অঞ্চলৰ মানুহে আপোনাৰ বিজেপিক আগতে ভোট দিয়া নাছিল, কংগ্ৰেছ বা UDFক দিছিল, তথাপিও কিন্তু বিজেপিয়ে তেওঁলোকৰ উন্নয়ন কৰিছে। তেওঁলোকে খুব এই কথাটো সুখী হৈছে। যেনে লাহৰীঘাট কওক, ধিং কওক, ৰূপহী চামগুৰি, ইয়াত বিজেপিৰ MLA নাই, UDF আছে আৰু কংগ্ৰেছ আছে। তথাপিও যে উন্নয়নৰ কামখিনি বা আঁচনিখিনি সমানে দিছে দিল্লী দিছপুৰে, সেইটোক লৈ মানে মুছলমান ভাইসকলে খুব মানে ভাল পাইছে যে নাই বিজেপিয়ে সকলোকে সমানে চায়। গতিকে আমি এবাৰ বিজেপিক ভোট দিম, তেওঁলোকে সিদ্ধান্ত লৈছে আৰু আমি গৈছোঁ। আমাৰ জ্যেষ্ঠ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, আমি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমি সকলো গৈছোঁ। আপোনালোকৰ সাংবাদিকসকলেও সভাৰ ফুটেজ লৈছে বা তেওঁলোকে প্ৰচাৰ কৰিছে। মুঠতে মাইনৰিটি অঞ্চলত খুব ভাল আৰু মাইনৰিটি অঞ্চলৰ সচেতন ৰাইজে এইবাৰ দৃঢ় প্ৰতিজ্ঞ হৈছে যে মোদী ডাঙৰীয়াক বিপুল ভোটত ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব, নগাঁও লোকসভাৰ কেণ্ডিডেটকো তেখেতসকলে জিকাব। কিমান পাৰ্চেণ্ট মিয়া ভোট পাব বুলি আশা কৰিছে? পাৰ্চেণ্টেজ হিচাপে এতিয়া আমি ক'ব নোৱাৰোঁ বা কোৱাটো উচিতো নহয়। এইটোতো আৰু এটা কথা যে গণতন্ত্ৰত ৰাইজে ৰজা। সেইদিনা নগাঁও লোকসভাৰ 18 লাখ মানুহে ৰাইজে ভোটাৰ ৰাইজে ডিচিশ্যন ল'ব যে কি হ'ব 26 তাৰিখলৈ ল'ব। গতিকে কিন্তু আমি আমাৰ যিটো এছেছমেণ্ট, ধৰি লওক চাওক, এতিয়া আমি আপোনালোকেও গম পাইছে, আপোনালোকেও গম পাইছে কি হৈ আছে, মোক সুধিছে যদিও চাওক আমাৰ যিমান সভাৰ ফুটেজ আপোনালোকে পাইছে, কিন্তু অন্য আমাৰ বিৰোধী যিকেইটা দল ইয়াত চলি আছে তেওঁলোকৰ ইমান সভা সমিতি ফুটেজ আপোনালোকে পোৱা নাই। এতিয়া আমি ইয়াত ইমান ৰাইজক লৈ সভা কৰি আছোঁ, কোনোবা এজন কেণ্ডিডেটে বোলে ক'ৰবাত ক্ৰিকেট খেলি আছে, গতিকে মানে পাব্লিক নাই, এতিয়া মিটিং কৰিবলৈ নাই, গতিকে ডেকা লোৱা 22 তাৰিখ খেলি আছে, সিহঁতৰ লগতে গৈ মানে ফটো এখন দিয়া হৈছে আৰু এই যিটো পৰিস্থিতি হৈছে। গতিকে আমি সেই সকলোবিলাক চাই চিতি আমি গম পাইছোঁ যে আমাৰ জয় নিশ্চিত। শুনক, কংগ্ৰেছৰ নেতৃত্বৰ কিছু ভুলৰ কাৰণে এই ধৰণৰ কামবিলাক হৈছে। সিদিনা আপুনি চাওক, মানে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সাধাৰণতে সমাজত তেখেতে ক'ব বিচাৰে বা তেখেতৰ সমৰ্থক কিছুৱে ক'ব বিচাৰে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰকৃত অসমীয়াৰ কথা ভাবে আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন শিক্ষিত মানুহ, এনেকৈ তেওঁলোকে ক'ব বিচাৰে। কিন্তু প্ৰদ্যুৎ বৰদলৈখিনিয়ে ইমান ডাঙৰ এটা কাম কৰিলে যিটো অসমীয়া মানুহে গ্ৰহণ কৰিব পৰা নাই, যে প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন জিকিবৰ কাৰণে আমিনুল ইছলাম চৌধুৰী